আপোনাৰ সেই সময়ছোৱা কেতিয়া ঢোল বাদন আৰম্ভ হৈছিল, কাৰ পৰা আগ্ৰহী হৈছিল, প্ৰথম গুৰু কোন আছিল বুলি যদি তাত মই নলিনীবালা দেৱীক লগ পাইছিলোঁ। হয়। আৰু লগ পাইছিলোঁ, তেখেতক মই সুধি লৈছিলোঁ যে আপোনাৰ জন্মভূমি কবিতাটো মই ঢোলত পৰিৱেশন। আপুনি ধনাত্মক কোনটো দিশ দেখে, ঋণাত্মক কোনটো দিশ আপুনি বাছি পায়, মানে যেতিয়া মঞ্চলৈ বিহুখন গুচি হয়। নমস্কাৰ। নমস্কাৰ। মই ৰাজীৱ শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ ৰাজীৱ শৰ্মাৰ যি ইউটিউব চেনেল আছে, লগতে পেজ আছে আৰু ইনষ্টাগ্ৰাম আছে, সকলোতে এটি নতুন অনুষ্ঠানৰ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। থলুৱা শ্ব' ৰাজীৱ শৰ্মাৰ সৈতে এটি অনুষ্ঠান আমি প্ৰত্যেকটো সপ্তাহত ইয়াৰ এটি খণ্ড আপোনালোকলৈ আগবঢ়াবলৈ আমি চেষ্টা কৰিম। আৰু আজি প্ৰথমটো অনুষ্ঠান ৰূপে প্ৰথমজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ। মোৰ সন্মুখত আছে সকলোৰে পৰিচিত আমাৰ অতিকে শ্ৰদ্ধাৰ শ্ৰীযুত ধনেশ্বৰ শইকীয়া দেৱ, আৰু ককা বুলিয়ে মাতো। আচলতে সম্বোধনটো ককা বুলি কৰিলে বৰ বেছিকৈ আপোন লিখীয়া লাগে। মই প্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ইমান এটা সুন্দৰ পৰিৱেশত আমাক সময় দিয়াৰ বাবে আপোনাক প্ৰথমে আমি ধন্যবাদ জনাইছোঁ। আৰু মই ভিডিঅ' আৰম্ভণিতে আৰু এটা কথা কওঁ যে আজিৰে পৰা যিহেতু ময়ো ইয়ালৈ আহিছোঁ, ককাৰ হাতত যিখিনি বিদ্যা আছে, ঢোলৰ লগতে বিভিন্ন থলুৱা বাদ্য, খোল হওক, দতুৰা হওক, বীট হওক, বিভিন্ন ধৰণৰ বাদ্য, নেগেৰা হওক, এইখিনি ককাৰ লগত যিখিনি বিদ্যা আছে তাক আমি অকণমান সংৰক্ষিত কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। ককায়ো নিজেও কৈছে যে এইখিনি বাদ্য আমি ল'ৰা ছোৱালীখিনিক যিখিনিক আমি প্ৰত্যক্ষভাৱে পাইছোঁ তেওঁলোককতো দিব, তেওঁ পাৰিছে, কিন্তু পৰোক্ষভাৱেও অনলাইন যোগে ইউটিউব চেনেলৰ যোগে আমি এটা ব্যৱস্থা কৰি আছোঁ। সুব্যৱস্থা আমি আৰম্ভ কৰিছোঁ আজিৰ সময়ছোৱাত। পৰৱৰ্তী সময়ত মোৰ এই ভিডিঅ'টোৰ লগতে ককাৰ নতুন চেনেলৰ লিংকটো মই আপোনালোকক দি দিম। যিসকলে ঢোলৰ বিষয়ে বা থলুৱা বিভিন্ন বাদ্যৰ বিষয়ে জ্ঞান অৰ্জন কৰিব বিচাৰে, ককাৰ পৰা শিকিব বিচাৰে, আপোনালোকে ককাৰ চেনেলটোত চাব পাৰিব। প্ৰথমে আহোঁ, প্ৰথম প্ৰশ্ন কেইটামান প্ৰশ্ন লৈ পেলাই আহিছোঁ। যিহেতু আমি যিমান দূৰ জানো 5 বছৰ বয়সৰ পৰা আপুনি ঢোল বাদনৰ লগত জড়িত বুলি ভাবে, তো আপুনি আপোনাৰ সেই সময়ছোৱা কেতিয়া ঢোল বাদন আৰম্ভ হৈছিল, কাৰ পৰা আগ্ৰহী হৈছিল, প্ৰথম গুৰু কোন আছিল বুলি যদি আপোনাক মই সোধোঁ? মোৰ প্ৰথম গুৰু আছিলে মোৰ গাঁৱৰে কলাই ওজা, যিজনে 58 চনত মঘা ওজাৰ লগত একেলগে বোকাখাটৰ বৰ্তমান যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল, সেই হায়াৰ ছেকেণ্ডেৰী গ্ৰাউণ্ডত হৈছিলে। এইটো গণনাট্য সংঘই পাতিছিলে। তাত হেমাংগ বিশ্বাস আহিছিলে, বিষ্ণু ৰাভা আহিছিলে, ফণী শৰ্মা আহিছিলে, ভূপেন হাজৰিকা আহিছিলে। তাতেই তেখেতে খুব সুন্দৰকৈ ৰগৰ দিছিলে। আৰু ইমান সময় ৰগৰ দি দিলে যে মঘাই ওজাই তেখেতক ফুটুকা তলি থকা বাঘ বুলি ক'লে। তাৰমানে মঘাই ওজাই ইমান ৰগৰ দিব নাজানিছিল, কিন্তু কলাই ওজাই ইমান ধুনীয়াকৈ ৰগৰ দিলে আৰু ঢোলটো বজালে, তেখেতে দাঙি তেখেতক সাৱটি ধৰিলে। আৰু তেতিয়া মই সৰু ল'ৰা যদিও মই দেউতাহঁতৰ লগত চাবলৈ গৈছিলোঁ। গাঁৱৰ বহুত মানুহ গৈছিলে, দেউতাই মাজে মাজে মোক দাঙিও নিবলগীয়া হৈছিলে। মোৰ সেইটোৱেই প্ৰথম অনুষ্ঠান যিটোত মই মানে ঢোলটোৰ প্ৰতি আকৃষ্ট হ'লোঁ। তাৰপিছত তেখেতেই বিভিন্ন বিয়াঘৰত খেল কৰিছিলে, বিভিন্ন সমাজৰ লগত তেখেতে খোলো বজাইছিলে, তেখেতে নেগেৰাও বজাইছিলে, টোকাৰীও বজাইছিলে। তেখেতৰ টোকাৰীখনতে মই প্ৰথম টোকাৰী বজাবলৈ শিকিছোঁ। আচ্ছা, মানে কাৰ ক'লে? কলাই। তেখেতৰ মোৰ গাঁৱতেই ঘৰ আছিলে। তেখেতৰ মৰিশালিও মোৰ ওচৰতে আছে এতিয়া। গতিকে মোৰ তেখেতক প্ৰথম গুৰু মই পাহৰিব নোৱাৰোঁ। তাৰপিছত মই মঘা ওজাক লগ পাইছোঁ, নৰাম ওজাক লগ পাইছোঁ, ৰং ওজাক লগ পাইছোঁ, মঞ্চম ওজাক লগ পাইছোঁ, হিত ওজাক লগ পাইছোঁ, জুমা ওজাক লগ পাইছোঁ, এনেকৈ মেথুন ওজাক পাইছোঁ। তেখেতসকলৰ পৰাও মই কিছু মানে কাৰোবাৰ বডি লেংগুৱেজ, কাৰোবাৰ ঢোল বাদনৰ শৈলীটো কেনেকুৱা, কাৰোবাৰ ভকেলটো কেনেকুৱা, কথাখিনি কেনেকৈ কয় ইত্যাদিখিনি মই আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু বৰ্তমানো মই শিকিয়ে আছোঁ বুলি ধৰিলোঁ। হয়, বিদ্যা আচলতে কেতিয়াও মানে শেষ নহয় শিকি। আমি প্ৰথম প্ৰশ্নটোৰ উত্তৰ পাইছোঁ বুলি ইয়াতে আমি ভাবিছোঁ। গাঁৱতে আপুনি ঢোল বাদনৰ প্ৰতি আকৃষ্ট হৈ সেইখিনি শিকিলে, পৰৱৰ্তী সময়ত এই বোকাখাট মানে খটীয়াখলিৰ নিচিনা ঠাইৰ পৰা গুৱাহাটীলৈ আপুনি কেতিয়া পৰিৱেশন কৰিবলৈ গ'ল, তাত পৰিৱেশটো কেনেকুৱা পালে, বা সেই পৰিৱেশৰ লগত নিজকে কেনেকৈ ঢাল খোৱালে, সেই বস্তুখিনি যদি অকণ কয়, তাত গৈ কাক লগ পালে সেইখিনি বিষয়ে যদি অকণ কয়। গুৱাহাটীলৈ মই প্ৰথম গৈছোঁ ৰুদ্ৰ বৰুৱা, কালচাৰেল ডিৰেক্টৰ আছিলে। তেখেতে মোক মাতিছিলে
তেতিয়া এই কালচাৰেল এফেয়াৰ্ছত তেখেতে মোক অলপমান দিনৰ কাৰণে ৰাখিছিল। হয় হয় মোৰ সেইটো প্ৰথম যোৱা। হয় তাৰপিছত নৱগ্ৰহ বিহুতলীত মোক অনুষ্ঠান কৰিবলৈ মাতিছিলে। তাত মই নলিনীবালা দেৱীক লগ পাইছিলোঁ। হয় আৰু লগ পাইছিলোঁ তেখেতক মই সুধি লৈছিলোঁ যে আপোনাৰ জন্মভূমি কবিতাটো মই ঢোলত পৰিৱেশন কৰোঁ, কিন্তু তাত মই এটা শব্দ লগাই দিব পাৰিমনে? বোলে কি শব্দ? বোলো অ' আই শব্দটো। এখন গাই দিয়ে বেয়াও নাপায়, দুখাই যদি গাই দিয়ে। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পোৱাত, মুদিৰ মাকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত, অ' আই জীৱনৰ শেষ সন্ধিয়াত। প্ৰত্যেকটো অন্তৰা শেষত সেইটো লগাই দিলে মানে ঢোলটো বজাবলৈ সুবিধা হয়। আৰু তেখেতৰ আগত মই গায়ে শুনালোঁ গোটেই কবিতাটো। তেখেতে খুব ভাল পালে। মই এইখিনিতে সুধোঁ মাজতে, মই যিমান দূৰ জানো আপুনি কালচাৰেল এফেয়াৰ্ছত চাকৰি কৰিছিলোঁ বুলি আমাৰ জ্ঞাত। তো চাকৰি জীৱনটোৰ পৰা মানে একেবাৰে আঁতৰি খেতি বাতি কৰি নিজক মানে স্বাধীনৰূপে প্ৰতিষ্ঠা কৰা মানে সেই ধাৰণাটো কেনেকৈ আহিল? এই দক্ষিণ কোৰিয়াই অসমত ফুটবল খেলিবলৈ আহিছিলে। হয় আৰু মোক পঠিয়াই দিছিলে চিলাপথাৰলৈ, কিন্তু সেইদিনাখন মই খেল চামেই। তেতিয়া আনন্দ মোহন ভাকতী ADC আছিলে। তেখেতে ক'লে যে নাই তুমি যাব নোৱাৰিবা। মই বোলো মই চিলাপথাৰলৈ নাযাওঁ, মই এই খেলখন চামেই, কাৰণ মই এজন নিজে ফুটবলাৰ। তাৰপৰা মই চব খেল খেলোঁ। এতিয়া থ্ৰ'ৰ পৰা ধৰি জাম্পৰ পৰা ধৰি ৰাণৰ পৰা ধৰি চববিলাক খেলোঁ। মই বটিঙো কৰোঁ। গতিকে এনেকুৱাবিলাক এজন মানুহ মই, তেতিয়া মই ফুটবল খেলটো চামেই, গতিকে আপোনালোকে মোক বাধা নিদিব। বাধা নিদিলে তোমাৰ দিগদাৰ হ'ব। দিগদাৰটো একো নহয়, মই দিগদাৰটো সমস্যাটো সমাধান কৰি দিম। লগে লগে মই চাকৰি নকৰোঁ বুলি আবেদনখন ৰুদ্ৰপুৰৰ টেবুলত দি মই খেল চালোঁহি আৰু জীৱনটো সাৰ্থক হ'ল বুলি ভাবিছোঁ। কাৰণ দক্ষিণ কোৰিয়াত অকল অসমতে গিলবাৰ্টন চাংমাই এটা গ'ল দিছিলে। গোটেই ভাৰতবৰ্ষত কোনেও গ'ল দিব নোৱাৰিছিল। গতিকে মোৰ কাৰণে গিলবাৰ্টন চাংমা এজন দক্ষ খেলুৱৈ, আৰু তেখেতৰ যিটো খেলাৰ শৈলী, সেই শৈলীটো মই শেষ মুহূৰ্তলৈকে ৰক্ষা কৰি আছোঁ। এতিয়াও মই সুবিধা পালে ফুটবলটো খেলোঁ। আমি জানিছিলোঁ আমি যি অৰ্জিত জ্ঞান তাৰ পৰা গম পাইছোঁ যে আপুনি মানে ফুটবলৰ প্ৰতি খুব বেছি আকৃষ্ট আছিলে। আপুনি মানে কোনটো স্তৰত খেলিছিল, মানে জিলা ভিত্তিক বা এনেকৈ? মই ইণ্টাৰ কলেজলৈকে খেলিলোঁ। ইণ্টাৰ কলেজলৈকে খেলিছিলে। পৰৱৰ্তী সময়ত কিয় এৰিব লগা হ'ল ফুটবল? কিয় মানে মোৰ নিজৰ আৰ্থিক অৱস্থাৰ ওপৰতো কথা আছিলে। আমি জানো আপুনি কিবা আঘাতপ্ৰাপ্ত হৈছিল তাক এনেকুৱা ক্ষেত্ৰত? মই ইয়াত দুখ পাইছিলোঁ চকুত। আচ্ছা। এই কমলানাথ এতিয়া নাই, তেখেত গ'ল। বলটোত কম আছিলে অকণমান। তেতিয়া পুলিচৰ লগত খেলি আছিলোঁ। তেতিয়া মানে খেলি থাকোঁতে মই হেড কৰিছিলোঁ। সেইটো কম থকাৰ কাৰণে এই মোৰ চকুটোত প্ৰেছাৰ পৰিছিল। আৰু কি হয়, আপোনালোকে যিটো সময়ত চাগে মানে খেলা ধূলা আৰম্ভ কৰিছিল, বৰ্তমান যিটো ব্যৱস্থাপনা, আজি ক্ৰীড়াৰ ক্ষেত্ৰত যিমানখিনি মানে সা সুবিধা লাভ কৰে, সেই সময়ত চাগে সেইখিনি সা সুবিধা একো নাছিল। আৰু যিহেতু আজিকালি ধৰি লওক কোনোবা এজন প্লেয়াৰে যদি দুখো পায়, তেওঁ ডাঙৰ এটা ইঞ্জুৰি হৈ গ'লেও তেওঁক এবছৰৰ ভিতৰত ঠিক কৰি আকৌ তেওঁ ফিল্ডলৈ মানে নমাই দিব পাৰি। কিন্তু সেই সময়ছোৱাত আৰু আৰ্থিক অৱস্থাও তেনেকুৱা নহয় যে আকৌ পুনৰ ঘূৰি যাব পাৰি ফিল্ডলৈ। গতিকে মই চকুটো ভাল কৰিবৰ কাৰণে এইটো চকুটো পানী ওলাই থাকে। গোটেই অসমত 1,30,000 টকা খৰচ কৰিলোঁ, কিন্তু ভাল নহ'ল। মোৰ এজন বন্ধুৱে মোক পৰামৰ্শ দিলে যে তুমি নেপাললৈ যোৱা, নেপালত গৈ চিকিৎসা কৰা, অতি কম খৰচত ভাল হ'ব। নেপাললৈ গ'লোঁ, তেওঁলোকে মোক পৰীক্ষা কৰিলে। 15 দিনৰ পিছত আকৌ মাতিলে, মই নেপালতে ঘূৰি পকি থাকিলোঁ। 15 দিনৰ পিছত তেখেতসকলে মোক আকৌ পৰীক্ষা কৰি চালে। চোৱাৰ পিছত মোক গোটেই জীৱনৰ কাৰণে মুখত মানে ডাইট ব্লেড লগাবলৈ মানা কৰি দিলে। তাৰমানে ডাইটো মোৰ খুব হাৰ্ড। গতিকে কিবা প্ৰকাৰ যদি মোৰ এই লেয়াৰটোত মানে কেনেবাকৈ অকণমান কাটোতে তললৈ লাগি যায়, তেতিয়া মোৰ আকৌ হৈ যাব সেইটো। সেইকাৰণে মই এতিয়া মাজে মাজে সেই কেঁচিখন মাৰি দিওঁ আৰু। তাৰপিছত চাকৰি এৰাৰ পিছত ইমান ডাঙৰ এখন বাৰী খেতি নিজেই কৰে? নিজে কৰোঁ। কিমান জোপা পাণ আছে ইয়াত? মোৰ 300 জোপা আছিলে, 150 জোপা উঠাই দিছোঁ। গছবিলাক বুঢ়া হৈ গৈছে। কিন্তু ইয়াৰ আমেজটো বেলেগ। এই স্বাধীনতা, এইখিনিৰ আমেজ সুকীয়া। সুকীয়া মানে হেৰি নহয়, মই এইটো ৰুইছোঁ মানে কেলৈ, মই যিখিনি গছ ৰুইছোঁ সেইখিনি পাতো অক্সিজেন ওলাইছে।
তেওঁলোকেতো কাৰ্বন ডাই অক্সাইডটো ধৰি লৈছে হয় হয় আৰু ফল মূলখিনিৰ পৰা মইতো চলিবলৈও হৈছে কোনোবাই বিচাৰিলে মই দিওঁ মই নাৰিকল ধৰক এতিয়া মই এই AC গাড়ীখনৰ এগাড়ী দিব পাৰোঁ এতিয়া আমাৰ সন্মুখতে এইজোপা নাৰিকল হয় আৰু এইফালে কি বামুণী নাৰিকল নে নাৰিকল হয় আচ্ছা গতিকে এনেকুৱা নাৰিকলবিলাক মই য'তো সেইকেইজোপা চিকুনি থানৰ পৰা আনি পেলাই ৰুই থৈছোঁ হয় হয় গতিকে চিকুনি থানৰ লগতো মই জড়িত হয় সেইফালৰ পৰাও মানে মই তাত গায়ন বায়ন শিকাইছোঁ ঢোল শিকাইছোঁ নেগেৰা শিকাইছোঁ নাম শিকাইছোঁ টোকাৰী শিকাইছোঁ তেনেকুৱা এটা আমাৰ 28খন গাঁও 28জনৰ এটা দল আছিলে এতিয়া সেইসকলৰ প্ৰায়খিনি সৰকি গ'ল এতিয়া আমি কেইজনমানহে আছোগৈ বুজিছোঁ এতিয়া যদি আমি কওঁ চব বিহুটো ধৰি লওক আমাৰ সেই মানে কৃষি প্ৰধান কৃষিৰ লগতে আমাৰ জড়িত বিহু প্ৰথমে বিহু ধৰি লওক গৃহস্থৰ ঘৰে ঘৰে চোতালত হৈছিল গাঁৱৰ বৰগছৰ তলত হৈছিল বা ডাঙৰ গছৰ তলত হৈছিল তাৰপিছত ক্ৰমান্বয়ে বস্তুটো মঞ্চলৈ আহিলে মঞ্চলৈ যেনেকৈ ভাওনা কওক যেনেকৈ ভাওনা আগতে নামঘৰে নামঘৰে আছিলে এতিয়া প্ৰতিযোগিতাৰ মঞ্চ অহাৰ লগে লগে বিভিন্ন ঋণাত্মক দিশো আছে ধনাত্মক দিশো আছে সেই মানে তাত আপুনি যদি চায় আপুনি ধনাত্মক কোনটো দিশ দেখে ঋণাত্মক কোনটো দিশ আপুনি বাছি পায় মানে যেতিয়া মঞ্চলৈ বিহুখন গুচি আহিলে 1952 চনত ৰাধা গোবিন্দ বৰুৱাৰ চেষ্টাত লতাশিল বিহুতলীত প্ৰথম বিহুখন হৈছে তাত দুৰ্লভা মৰাণ দুৰ্লভেশ্বৰী মৰাণ তেওঁ কাকো পথাৰ তেওঁৱে আছিলে নাচনী সেই সময়ত এইবিলাক বিহু সম্ৰাজ্ঞী ৰাণী কুঁৱৰী এইবিলাক নাছিলে আচ্ছা নাচনী পুৰস্কাৰহে দিছিলে হয় হয় শ্ৰেষ্ঠ বিহুৱতী শ্ৰেষ্ঠা বিহুৱতী এইটো পুৰস্কাৰহে দিয়া হৈছিল কিন্তু পিছলৈ মানে এইবিলাক আহি গ'ল এইটো হয়তো ৰাণী সম্ৰাজ্ঞী কিবা এনেকুৱা কিন্তু আকৌ গুৱাহাটীতে সমান্তৰালভাৱে এটা মঞ্চত আকৌ দি থকা দেখিছোঁ পাট মাদৈ এটা ভাল কথা হয় যে পাট মাদৈ গতিকে সেইটো এটা ভাল কথা এটা সম্পূৰ্ণ শুদ্ধ অসমীয়া শব্দ কিন্তু মাদৈ বুলি ক'লেও ৰাণীকে বুজায় কিন্তু পাট মাদৈ মানে শব্দটোৰ লগত সম্ৰাজ্ঞী শব্দটো বহুত পাৰ্থক্য আছে আমি সম্ৰাট অশোক বুলি কওঁ গতিকে আমিও হিন্দুসকলে সম্ৰাট শব্দটো ব্যৱহাৰ কৰোঁ কিন্তু আমাৰ বিহুটো যেতিয়া চোতালৰ পৰা মঞ্চলৈ গুচি গ'ল তেতিয়া এটা সীমিত সময়ত বিহুটো বন্ধ হৈ গ'ল হয় খুব বেছি 20 মিনিট নহয় খুব বেছি 10 মিনিট নহয় 8 মিনিটলৈ গুচি গ'ল তেতিয়াহ'লে আমাৰ বুঢ়া চেও বুলি যিটো চেও আছিলে এই চেওটো বজাবলৈ 1 ঘণ্টা সময় লাগে তাত 24টা চেও বজাব লাগে 24টা চেও বজাওঁতে 12টা চেও মানে নতুন এটা চেও কাটি কাটি সোমোৱাই থাকে গতিকে 24টা হয় গতিকে 24টা জেগাত এতিয়া দেখিছোঁ যে কোনোবা দলে মানে 2টা চেও শিকিয়েই বাকী 8টা বাদ দি দিলে বা 9টা বাদ দি 10টা বাদ দি দিলে গতিকে সেই বাদ দিয়াকেইটা এতিয়া নতুন প্ৰজন্মই কি কৰিছে সেই তেওঁলোকে দেখুৱাটোকে গ্ৰহণ কৰিছে গতিকে আমাৰ শব্দৰ সম্ভাৰটো আমাৰ মানে এইখন শব্দৰ সাগৰহে এই শব্দ সাগৰখনৰ পৰা যদি আমাৰ কিছুমান বস্তু হেৰাই যায় তেতিয়াহ'লে সেইটো কেনেকৈ উদ্ধাৰ কৰি পোৱা যাব গতিকে এইটো এটা চিন্তাৰ বিষয় আহি গ'ল আকৌ প্লাছ পইণ্টটো হৈ গ'ল কি আজি সময় কম সময় কম হিচাপে খুব কম সময়ত বিহুখন শেষ কৰিব লাগে কিন্তু আজিকালি দেখা যায় যে মঞ্চতটো এই লোকশিল্পীসকলে স্থানটো খুব কম পায় অকল প্ৰতিযোগিতা মঞ্চত পায় নহ'লে মানে প্ৰফেশ্যনেল যিখিনি আৰ্টিষ্ট তেওঁলোকেহে সময়টো গোটেইখিনি খৰচ কৰি পেলায় কিন্তু আমাৰ লোকশিল্পীসকলক যদি সন্মান নকৰে লোকশিল্পীসকলক যদি আদৰি নলয় লোকশিল্পকলাক যদি আদৰি নলয় তেতিয়াহ'লে জাতিটো নষ্ট হ'বলৈ বেছি সময় নালাগে গতিকে আমি পশ্চিমীয়া সংগীতৰ ওপৰত যদি বা পশ্চিমীয়া সংস্কৃতিৰ ওপৰত যদি গুৰুত্ব দি থাকোঁ তেতিয়াহ'লে এদিন আমাৰ সংস্কৃতি নাইকিয়া হৈ যাব এতিয়া যদি আমি সুধিবলৈ যাওঁ ধৰি লওক ঢোলৰ মুখ্য বোল যেনেকৈ আমি বাকী সকলো বাদ্যতে মুখ্য বোল হিচাপে গ'লে আমি 4টা বজাওঁ খোলত ধৰি লওক খিতাক দিয়ে দিওঁ তবলাত ধৰি লওক তিৰকিত তাকো তাৰপিছত আপোনাৰ এতিয়া যদি ঢোলত কিছু ক্ষেত্ৰত কি হয় 4টা বুলি বহুতে কয় প্ৰাধান্য দিয়ে যেতিয়া মই যিহেতু আপোনাৰ শিষ্য মই যেতিয়া আপোনাৰ ওচৰত শিকিছোঁ তেতিয়া আমি ধুম এটা শব্দ পাইছোঁ এই ধুম শব্দটোৰ সৃষ্টি বা ইয়াক লৈ বিভিন্ন ক্ষেত্ৰত অকণমান বিতৰ্কও হয় কিছুমানে মানি নলয় কেনেকৈ আছে কি কথা তো ইয়াৰ ওপৰত যদি আপুনি এটা ৰাইজলৈ বাৰ্তা দিয়ে গতিকে তাত ঢোলত 5টা শব্দ আছে 2টা হ'ল খোলা শব্দ 2টা হ'ল বন্ধ শব্দ আৰু এটা হ'ল অৰ্ধবন্ধ অৰ্ধবন্ধ শব্দটোৱেই হ'ল ধুম আৰু অন্য ঢোলত এই শব্দটো নাই আমাৰ অসমতে ঢেৰ ঢোল আছে খাম আছে ডুমডুম আছে ঢাক আছে জয়ঢোল আছে
যে এনেকুৱাকৈ চেং আছে এই সকলো ঢোলতে এই শব্দটো নাই আৰু আমাৰ ঢোলটো যিহেতু মইনা সুৰা কাহঁতলীয়া দুটা সুৰত বনোৱা যায় গতিকে মইনা সুৰীয়া ঢোলটোত ধুম শব্দটো অতি পৰিষ্কাৰকৈ উঠি যায় গতিকে সেই শব্দটো মুখ্য শব্দবিলাকৰ ভিতৰত এটা গতিকে সেইটো এৰি দিলে আমাৰ ঢোলটো দ্ৰুতলৈত বজাব নোৱাৰিব